আসসালামু আলাইকুম ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল ফাতহ অৰ্থ বিজয় সূৰাটোৰ 6 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আৰু যাতে তেওঁ যথোচিত শাস্তি দিয়ে সেইবিলাক মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীক, অংশীবাদী পুৰুষ আৰু অংশীবাদী নাৰীক, যিবিলাকে আল্লাহ সম্পৰ্কে ভ্ৰান্ত ধাৰণা পোষণ কৰে। দুৰ্যোগৰ কুটিল বেহুত সিহঁত নিজেই সোমাই পৰিল। সিহঁতৰ প্ৰতি আল্লাহ ক্ষুব্ধ হৈছে আৰু সিহঁতক অভিশাপ দিছে আৰু সিহঁতৰ বাবে জাহান্নাম প্ৰস্তুত কৰি ৰাখিছে আৰু সেয়া অতি নিকৃষ্ট গন্তব্যস্থল। আস্তাগফিৰুল্লাহ।